গালি নাপাই দুখজনাতি পূজা কৰিব লাগে আমি হচ্ছে দুখিয়া ঘৰৰ মানুহ আমাৰ ল'ৰা ছোৱালী এনেকে মাতিয়ে বালে নেকি কি কৰিব কওকচোন হেৰো মই খেলিবলৈ মানা কৰা নাই নহয় হেৰো ভগৱানে নকৰক হেৰো বানপানী হোৱা জেগাত যদি ঘপককে আমাৰ ল'ৰাটো কিবা দুৰ্ঘটনা হয় যদি পানীত পিছলি পৰে তেতিয়া আপুনি এইবিলাক কি অমংগলীয়া কথা কৈ আছে দেখিছেনে মানুহটোলে কেনেকে অমংগলীয়া কথাবিলাক কৈ থাকে ভাল পেনেহালক কাটাই চুপ 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 মই সেইটো কথা ক'বলৈ যোৱা নাই নহয় হেৰো মূৰ্খ এই আমি সজাগ নোহোৱাৰ ফলতে এই যিবোৰ প্ৰাকৃতিক দুৰ্যোগ হয় তাৰ ফলত আমাৰ বিভিন্ন সমস্যা হয় গম পালে নাই বিভিন্ন দুৰ্ঘটনা হয় গতিকে আমি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সজাগ হ'ব লাগে প্ৰাকৃতিক দুৰ্যোগ মানে কি সেই মানে হৈছে প্ৰকৃতিৰ ফলত হোৱা কিছুমান দুৰ্ঘটনা যেনে বানপানী ভূমিকম্প বতাহ ধুমুহা এইবোৰৰ ফলত যি সমস্যা হয় সেয়াই বুজিলে গতিকে আমি এইবোৰ কথা জানিবলৈ টিভি ৰেডিঅ' বাতৰি কাকত এইবোৰ সদায় চাব লাগে আমাৰ মায়ে আকৌ টিভিত অসমীয়া চিৰিয়েল বাহিৰে বেলেগ একো নাচায় এই যে মই যে কাম কৰি থাকিলে গা ধুলে কাপোৰ ধুলে ভাত বনাই দিলে তই যে টিভিতে কাৰ্টুন চাই মাজে মাজে চাওঁ আৰু আমি সময়ত ল'বলগীয়া সাৱধানতা নহয় জানো তেনেহ'লে গম পালোঁ কওকচোন এইটো কেনেকুৱা ধৰণৰ কি আচলতে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা বানপানীৰ কাৰণে সজাগতা এখন বাতৰনাট আমাক দিছিলে আমি আচলতে এই বাতৰনাটখন কৰিবলৈহে আহিছিলোঁ বাতৰনাটখন আমাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টত 9টা শ্ব' হ'ব আমাৰ দলটো 9টা শ্ব' হ'ব বাকী আৰু 2টা দল আছে তেওঁলোকে বেলেগে বেলেগে তেওঁলোকে কৰি আছে ইয়াৰ পৰা আপোনালোকে কি কি সজাগ কৰিব বিচাৰে ৰাইজক আমি ইয়াৰ পৰা সজাগ কৰিব বিচাৰিছোঁ যে বানপানী হ'লে কিদৰে নিজকে বচাব লাগে বা চৰকাৰে কিছুমান কৰ্তৃপক্ষই কিছুমান নিৰ্দিষ্ট জেগা বান্ধি দিয়ে সেইবিলাকৰ বিষয়ে আগতীয়াকৈ তথ্য জানি লওক তেওঁলোকে মণ্ডল অফিচত আছে ইতিমধ্যে মণ্ডল অফিচত ডিজাষ্টাৰ মেনেজমেণ্ট বুলি এটা ডিপাৰ্টমেণ্টে আছে তেওঁলোকৰ পৰা আগতীয়াকৈ জানি লওক বহুতে কথা নাজানে গতিকে এই সজাগতাৰ জৰিয়তে আমি সেইবিলাকে জনাব বিচাৰিছোঁ যে বানপানীৰ সময়ত আপোনালোকে ল'বলগীয়া যিখিনি সজাগতা সেইখিনি বিষয়ে তেওঁলোকক অৱগত কৰিছোঁ ক'ত ক'ত কৰিলে আৰু কেইটাত কৰিব আমি এতিয়ালৈকে আজি ৰূপহী চাৰ্কুলৰ অন্তৰ্গত যি 2টা জেগাত কৰিলোঁ তাৰপিছত আৰু এটা বজাৰত আছে ৰূপহী এতিয়া লাষ্ট আমাৰ তাৰপিছত কালি আমি ইনগ্ৰেশ্যন কৰিলোঁ তাৰ আগতে চামগুৰি চাৰ্কুলত কৰিলোঁ আপুনি দুআষাৰ কওকচোন আমাৰ ৰাইজলৈ কেনেকুৱা ধৰণৰ সাৱধানতা হ'লে একদম খুব কমকৈ যদি কয় বানপানী হোৱাৰ আগতে আচলতে আমি নিৰ্দিষ্ট চৰকাৰে কিছুমান নিৰ্দিষ্ট হাইলেণ্ড মানে ওখ ঠাই বাছি দিয়ে সেইবিলাকৰ কথাটো বহুতে নাজানে ক'ত হাইলেণ্ড আছে কি কথা সেইবিলাক কথা বহুতে নাজানে এইবিলাক তথ্য আচলতে মণ্ডল অফিচৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টতহে থাকে তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব পাৰে বা টোল ফ্ৰী নম্বৰ আছে সেইকেইটা নম্বৰৰ পৰা তেওঁলোকে ফোন কৰিব পাৰে সেই নম্বৰবিলাকো দি দিয়া হৈছে গতিকে সকলোবিলাক কথা জনোৱা হৈছে তো তথ্য পাতিবিলাক আমাৰ কি হয় কিছুমান জেগাত গঞা মানুহখিনি আচলতে সেই সময়ত বানপানীৰ সময়ত ধৈৰ্যটো হেৰাই যায় কি কৰিম কি নকৰিম তাৰ আগতীয়াকৈ আমি এইটো কাৰণে এখন কৰা হৈছে যে তেওঁলোকে তথ্য পাতিখিনি প্লাষ্টিক বেগত ভৰাই নিৰাপদ স্থানত থ'ব পাৰে যাতে সেইখিনি বানপানীয়ে ঢুকি নাপায় তাৰ বিষয়ে কোৱা হৈছে বা বানপানীৰ সময়ত খাদ্যবস্তু যিটো অভাৱ হয় যে তেওঁলোকে চৰকাৰৰ কাৰণে ৰখি থাকে চৰকাৰে তৎক্ষণাৎ বস্তুটো আনি দিব নোৱাৰে কিন্তু সেই 2-3 ঘণ্টা বা নিজৰ কৰিবলগীয়াখিনি তেওঁলোকে যাতে আগতীয়াকৈ কৰে
নিজৰ সজাগ হৈ থাকে সেইখিনি আৰু ঔষধ পাতিৰ ক্ষেত্ৰতো তেওঁলোকে ঔষধ পাতি কিছুমান বেমাৰ হ'ব পাৰে বানপানীৰ সময়ত ধৰি লওক মেলেৰিয়া চেলেৰিয়া কিছুমান ধৰি লওক কলেৰা চলেৰা তেনেকুৱা বেমাৰবিলাক আগৰ পৰা হয় দেখিছোঁ গতিকে ধৰি লওক সেইখিনি ঔষধো যাতে তেওঁলোকে আগতীয়াকৈ যোগাৰ পাতি বা কৰি থয় সেইবিলাকৰ ওপৰত কৈছোঁ তথাপি অকল বানপানী বুলিয়ে নহয় আমি বতাহ ধুমুহা তথা বিজুলী ঢেৰেকনি ভূমিকম্প সেইবিলাকৰ বিষয়ে তেওঁলোকক কোৱা হৈছে।